আমি এটা কৈছো যে গভৰ্ণমেণ্ট হস্পিটালৰ ডক্টৰক ডিউটি আৱাৰ্ছৰ পিছত আমি প্ৰাইভেট প্ৰেক্টিছ কৰিব এলাউ কৰোঁ কাৰণ অসমত ডক্টৰ কম এজন নিউৰোচাৰ্জনে যদি যিমানে সাৰ্জাৰী কৰে মানুহৰ লাভ হয় কিন্তু কিছুমান ডাক্তৰে যোৱা কিছুদিনত ডিউটি আৱাৰ্ছৰ ভিতৰতো তেওঁলোকে মেডিকেল কলেজ এৰি প্ৰাইভেট হস্পিটালত যায় এতিয়া মই প্ৰাইভেট হস্পিটালখিনি কৈছো যে মই ডক্টৰক একো নকৰো আপোনালোকৰ লাইসেন্সখন কেনসেল কৰিম যদি আপোনালোকে গভৰ্ণমেণ্ট ডক্টৰক ডিউটি আৱাৰ্ছত ব্যৱহাৰ কৰে 2টা বজাৰ পিছত ব্যৱহাৰ কৰক মোৰ কোনো কবলগীয়া নাই কিন্তু ডিউটি আৱাৰ্ছৰ সময় ইনান মই বৰপেটাত গৈছিলো বৰপেটাৰ 2-এজন ডক্টৰে ডিউটি আৱাৰ্ছত গৈ নাৰ্ছিং হোমত বহি থাকে এটো বেয়া কথা আৰু মই আপোনালোকে জানে যে মই ডাক্তৰ সকলক সন্মানো কৰো কোভিডৰ সময়ত তেওঁলোকে আমাক বহুত সহায় কৰিছে আৰু প্ৰাইভেট প্ৰেক্টিছত মোৰ কোনো আপত্তি নাই বাট আফটাৰ ডিউটি আৱাৰ্ছ নট ডিউৰিং ডিউটি আৱাৰ্ছ আৰু মই আজি ৰাতিপুৱা মেডিকেলত গৈছিলো ডক্টৰ সকলে কৈছে যে এটো অৰ্ডাৰলৈ আমাৰ কোনো আপত্তি নাই আমি নাযাওঁই 2-এজনে আমাৰ ফেটাৰনিটি গৈ পেলাই আমাক বদনাম কৰে আৰু সেইটো আমি তাৰ পৰা আঁতৰি থাকিব খোজো